বৰভূমিত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ। ইতিমধ্যে ৰণত নামিছে বিপিএফ। ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ বেলতলত আজি বিপিএফ দলৰ যোগদান কাৰ্যসূচী 2025 ছেপ্টেম্বৰ মাহত বিটিৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। সেই উদ্দেশ্য আছে কলাইগাঁও বেলতলিত 180 জনতকৈও অধিক স্থানীয় লোকে বিপিএফ দলত যোগদান কৰে। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি আছে কলাইগাঁৱৰ বিপিএফ কৰ্মী সুভাষ মজুমদাৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী আয়োজন হয়। গেৰুৱা প্ৰাইমাৰী বিপিএফ সমিতিৰ অন্তৰ্গত আমাৰ বেলতলি কালী মন্দিৰ প্ৰাংগণত বুথ কমিটি গঠনাৰ্থে এখনি সভা অনুষ্ঠিত হয় আৰু এই সভাত আপোনালোকে দেখিছে ইতিমধ্যে প্ৰায় 100ৰো অধিক বিভিন্ন দল সংগঠনৰ পৰা মানুহ আমাৰ দলত অন্তৰ্ভুক্ত হৈছে। গতিকে আজি আমি ক'ব বিচাৰিছোঁ যে আমাৰ গেৰুৱা প্ৰাইমাৰী সমিতিৰ কাৰণে এইটো এটা ডাঙৰ পদক্ষেপ। ইতিমধ্যে আমি আমাৰ সকলোবিলাক প্ৰাইমাৰী সমিতিত আমি বুথ সমিতিসমূহ গঠন কৰিছোঁ আৰু আমাৰ বৰ্তমান এইখনেই গেৰুৱা অঞ্চলৰ লাষ্ট বুথ সমিতি। গতিকে আজি আমি এই বুথ সমিতিখন গঠন কৰিছোঁ ইয়াতে আৰু এই সভাতেই প্ৰায় 100ৰো অধিক মানুহে যোগদান কৰিছে। আজি আপোনালোকে জানে যে 2025ত আমাৰ বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰৰ আগে পিছে আমাৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে সকলোবিলাক ৰাজনৈতিক দলেই আমাৰ বিটিচি অঞ্চলত ৰাজনৈতিক কুচকাৱাজ চলাইছে আৰু আমি বিপিএফ দলেও গোটেই মধুবাৰী সমষ্টিত আমি আমাৰ দলৰ কাম কাজবিলাক আমি কৰি আছোঁ আৰু আজিৰ দিনত আমি দেখিছোঁ যে আমাৰ মধুবাৰী সমষ্টিটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আপোনালোকে গম পাইছেই যে বিটিচিত আজি আমি বিভিন্ন অঞ্চলত ঘূৰি আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিপিএফ চৰকাৰ অহাটো নিশ্চিত। আমাৰ 2025ৰ বিটিচি নিৰ্বাচনত আকৌ এবাৰ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেওঁ চিফ হিচাপে আহি আছে। গতিকে আমি এই সভাৰ পৰাই আমাৰ মধুবাৰী সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে সদল বলে ওলাই আহক আৰু আমাৰ বিপিএফ দলক আপোনালোকে সমৰ্থন কৰি আমাৰ বিপিএফ দলক আপোনালোকে জয়যুক্ত কৰক। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ বৰ্তমানৰ যিজন EM দিগন্ত বৰুৱা তেখেতসকলে যিবিলাক কাম কাজ কৰি আছে আমাৰ মধুবাৰী সমষ্টিৰ ৰাইজ কোনো পধ্যে সন্তুষ্ট নহয়। তেওঁলোকে কিছুমান বিদ্বেষমূলকভাৱে কাম কাজবিলাক কৰি আছে। গতিকে আমি দেখিছোঁ যে সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈ আছে আৰু আমাৰ বিপিএফ দলক আঁকোৱালি লৈছে। গতিকে আমি এই সভাৰ মাধ্যমেৰে আমি এই অঞ্চলৰ সকলো মানুহক আহ্বান জনাইছোঁ, আপোনালোকে সদল বলে ওলাই আহি আমাৰ দলত অন্তৰ্ভুক্ত হওক আৰু আমাৰ দল জয়যুক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰক। আজি আপোনালোকে চাইছে যে যিবিলাক কথা আমি সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ, আমাৰ চিফ ছাৰে ইতিমধ্যে যথেষ্ট সাংগঠনিক কাম কাজবিলাক কৰি আছে আৰু বিভিন্ন সমষ্টিত আমি বলিষ্ঠভাৱে আজি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আমি পদক্ষেপ গ্ৰহণ কৰি আছোঁ। গতিকে আমি বিচাৰিছোঁ যে অহা নিৰ্বাচনত আমাৰ দলৰ চৰকাৰ হওক আৰু আমি নিশ্চিতভাৱে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাম আমি কৰি যাম। কিন্তু আজিৰ দিনত আমি দেখিছোঁ আমাৰ ইয়াতে যি UPPL আৰু বিজেপি চৰকাৰ আছে তেওঁলোকে একদম কাম কৰিব পৰা নাই। ৰাইজ তেওঁলোকক লৈ সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে। গতিকে আপোনালোকে দেখিছে যে আমাৰ যেতিয়া 15 বছৰ ইয়াতে শাসন আছিলে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ ফালে আমি এটি শাসন চলাই আছিলোঁ আৰু আমাৰ চিফ ছাৰৰ নেতৃত্বত আমি যোৱাবেলি আমাৰ বিটিচি অঞ্চলৰ বিভিন্ন উন্নয়ন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমাৰ আজিৰ দিনত যিবিলাক আপোনালোকে অফিচ বা কোৰ্ট কাছাৰী দেখিবলৈ পাইছে এই সকলোবিলাক আমাৰ চিফ ছাৰ হাগ্ৰামা মহিলাৰী দেৱে গঠন কৰা। গতিকে আজিৰ দিনত আমি ভাবিছোঁ যে আকৌ যদি আমাৰ চিফ ছাৰ ক্ষমতালৈ আহে নিশ্চয় আমাৰ বিটিচি অঞ্চলৰ যথেষ্ট উন্নয়ন হ'ব আৰু সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ আৰু সম উন্নয়নেৰে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। ধন্যবাদ। আজি আপোনালোকৰ ইয়াতে কিমান মানুহ জইন হৈছে? আমাৰ ইয়াতে প্ৰায় 100ৰো অধিক মানুহ জইন হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ইয়াতে আজি যোগদান কাৰ্যসূচীটো আমি কমপ্লিট কৰিলোঁ আৰু ইতিমধ্যে চলিয়ে আছে, আপোনালোকে দেখি আছে।